বনাঞ্চল এৰি জনাঞ্চলত দিনতেই বনৰীয়া হাতীৰ পৰিভ্ৰমণ হয়। বনাঞ্চলৰ পৰিৱৰ্তে জনাঞ্চলৰ মাজত দিনৰ 11 বজাত মৰঙীৰ কাঠনি বালিজান দলাগুৰি ফুলবাৰী শামৰাইপুৰ আদি ঠাইত মুক্ত বিচৰণ কৰিছে বনৰীয়া হাতীয়ে। ৰাতি হলে মানুহৰ বাৰীত সোমাই ঘৰ দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে ধান কলগছ আদি খাই তহিলং কৰে। ইয়াৰ উপৰি বাগানসমূহত কাম কৰি থকা অৱস্থাত যেতিয়া হাতী সোমায় তেতিয়া কাম কৰা শ্ৰমিকসকল আঁতৰি যোৱাত অসুবিধা হয়, ফলত ভয়ংকৰ বিপদৰ আগজাননী দেখা পোৱা যায়। আনহাতে কিছুমান উদণ্ড যুৱক তথা ব্যক্তিৰ উদণ্ড আচৰণে শান্ত যুৱকুলক অশান্ত কৰি নিজৰ বিপদ নিজে মাতি অনা পৰিলক্ষিত হৈছে। বনৰীয়া হাতীৰ গাতে লাগি হাতী খেদা দৃশ্য বন্দী হৈছে আমাৰ সাংবাদিকৰ কেমেৰাত। সেয়েহেতু বনৰীয়া হাতী যাতে জনাঞ্চলত প্ৰৱেশ কৰিব নোৱাৰে, লগতে শান্ত যুৱকুলক অশান্ত কৰা ব্যক্তিসকলৰ ওপৰত প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰে, কিয়নো অলপ ইফাল সিফাল হ'লেই ঘটিব পাৰে ভয়ংকৰ বিপদ। বনৰীয়া হাতী 11টা বজাৰ বাদে দিয়ক, 24 ঘণ্টাই আমাৰ একেলগে বসবাস কৰা লেখীয়া বুলি ক'লেও মিছা নহ'ব। কাৰণ 24 ঘণ্টা বনৰীয়া হাতী আমাৰ লগতে থাকেই আৰু জীৱন মৰণৰ শৰণ দি আমি জীয়াই আছোঁ। ইয়াৰ বিষয়ে আমাৰ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, যাতে হাতীবোৰ এইফালেদি আহিব নোৱাৰে তাৰ কিবা ব্যৱস্থা কৰিব লাগিছিলে, তেতিয়া অসুবিধা হ'লহেঁতেন। কিন্তু ইয়াত এতিয়া যিমান অঘটন হৈ আছে আৰু বেছি অঘটন হ'বলৈ গৈ আছে। 24 ঘণ্টাই হাতী আমাৰ অঞ্চলত থাকে বুলি ক'লেও বেয়া নহ'ব। এতিয়া দেখা গৈছে বাগানৰ মাজেদি শ্ৰমিকে কাম কৰি থকা অৱস্থাত এটা জাকৰুৱা হাতী পাৰ হৈ গৈছে। জাকৰুৱা হাতী এই যেতিয়া শ্ৰমিকে কাম কৰি থকা অৱস্থাত পাৰ হৈ যায়, ইয়াততো বহুত দুৰ্ঘটনাৰ সম্ভাৱনা থাকে। এই ক্ষেত্ৰত কি ক'ব আপুনি? সেইটোতো ক'বই লাগিব, সেইটো শুদ্ধ কথা। এতিয়া শ্ৰমিকে কাম কৰি থাকিব, কামত মন দি থাকিব, সেই সময়ত যদি হাতী আহি পেলাই এটেক কৰে বা আক্ৰমণ কৰে, মানুহটোতো অৱস্থা বেয়া হৈ যাব, মানুহ মৰিবলৈও আছে। সেইকাৰণে এতিয়া কি ব্যৱস্থা কৰিব পাৰে, গভৰ্ণমেণ্টৰতো বহুত দিনৰ পৰা এইটো যোগাযোগ কৰি থকা হৈছে, একোতো খবৰ খাতি নাই। কি কৰা হ'ব মানে আমি ভাবিয়ে আচৰিত ভাবি আছোঁ। কি কৰিব পাৰোঁ, কি কৰিব নোৱাৰোঁ, একো কৰিব পৰা নাই। কোনদিনাখন মানে বৰ বেয়াকৈ দুৰ্ঘটনা হ'ব ইয়াত। পিছফালৰ পৰা আহি যদি হাতী সোমাই চাহানিৰ মাজত মানুহটো পলাবলৈও হেৰি নাপাব, কেনেকৈ পলাব? সেইকাৰণে কি ব্যৱস্থা কৰে ঊৰ্ধ্বতন কৰ্তৃপক্ষ ইয়াত উচিত ব্যৱস্থা কৰিব বুলি আশা ৰাখিলোঁ। নুমলীগড়ৰ পৰা নাৰায়ণ শইকীয়া ৰিপৰ্ট, সংবাদ লহৰ।